ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ তোমালোকে মোৰ প্ৰথম ক্লাস পৰিমেয় সংখ্যাৰ ওপৰত সাগে ভালদৰে চালা আজি মই একেটো চেপ্টাৰৰে অপৰিমেয় সংখ্যা আৰু লগতে √2 √3 আৰু √5 কেনেকৈ আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰো তাৰ ওপৰত মই কিছু কথা ক'ব বিচাৰিছো আশা কৰিছো এইটো ক্লাসত তোমালোকে ভালদৰে বুজি পাবা আৰু খুব মনোযোগৰে তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে চোৱা মই ভাবো ইয়াত বুজি নাপাব লগা কোনো কথা নাই তো ঠিক আছে মই প্ৰথমতে আৰম্ভ কৰিছো অপৰিমেয় সংখ্যাৰে অপৰিমেয় সংখ্যা কালি পঢ়িছিলো পৰিমেয় মানে যাক ৰেশিয়নেল নাম্বাৰ বুলি কোৱা হ'ব অৰ্থাৎ পৰিমেয় হ'ব লাগিলে আমাক p বাই q আকাৰত থাকিব লাগিব য'ত p বাই q অখণ্ড সংখ্যা কিন্তু q টো শূন্য হ'ব নোৱাৰে এইটো আছিল পৰিমেয় সংখ্যা হোৱাৰ চৰ্ত কিন্তু আজি ক'ব বিচাৰিছো অপৰিমেয় সংখ্যা মানে একদম সহজ কথা যিবোৰ সংখ্যা পৰিমেয় নহয় বা এই নিয়মটো মানি নচলে তেনে সেই সংখ্যাবোৰকে আমি অপৰিমেয় সংখ্যা বুলি কম তেনলে কোনবোৰ সংখ্যা ইয়াৰ ক্যাটেগৰীতে আহিব তোমালোকে মনত ৰাখিবা যিবিলাক সংখ্যাৰ বৰ্গমূল চিহ্নৰ দ্বাৰা দেখুৱা হয় √2 √3 √4 কিন্তু নহয় দে কাৰণ √4 বুলি কোৱাৰ লগে লগে তাৰ এটা √4 মানে হ'ল 2 বৰ্গমূললৈ 2 পাম যেটো এটা অখণ্ড সংখ্যা হ'ব গতিকে ই আকৌ পৰিমেয় সংখ্যা হৈ যাব গতিকে √4 টো নহয় কিন্তু বাকি যিবিলাক √1 সংখ্যা ৰাখা আছে সেই সংখ্যাবিলাক কি হ'ব আমাৰ অপৰিমেয় সংখ্যাৰ ভিতৰত পৰিব চাবা আৰু এটা বৰ কনফিউজন পৰীক্ষাত লৰা ছোৱালীবিলাকে কৰে যেনে পাইটো পৰিমেয় নে অপৰিমেয় তোমালোকে মনত ৰাখা পাই এটা অপৰিমেয় সংখ্যা কিন্তু পৰীক্ষাত কি আহে জানানে 22/7 এইটো পৰিমেয় নে অপৰিমেয় চাবা আমি কিন্তু পাই মানে জানো পাইৰ মানটো 7/22 এটো আমি জানো কিন্তু যেতিয়া পাই বুলি কওঁ তেতিয়া ই অপৰিমেয় সংখ্যা হয় কিন্তু যেতিয়া 22/7 বুলি কওঁ ই অপৰিমেয় হ'ব নোৱাৰে কাৰণ 22 এটা অখণ্ড সংখ্যা 7 এটা অখণ্ড সংখ্যা গতিকে p বাই q আকাৰটো পৰিছে তো ই অপৰিমেয় হ'ব নোৱাৰে ই পৰিমেয় সংখ্যা পাই কিন্তু অপৰিমেয় ইয়াৰ পাৰ্থক্যটো তোমালোকে জানিবানে বাৰু আসলতে কি হয় আমি পাই সমান 7/22 বুলি ধৰি হেলো তোমালোকে সাগে পাইছা কৰবাত কিতাপতে হক পেপাৰতে হক পাইৰ মানটো 3.14 এনেকৈ ইমান পিছলৈকে ওলাই গৈ আছে যে এতিয়ালৈকে মানে পাইৰ এটা শুদ্ধ মান বিচাৰি উলিওৱা নাই কৈছে বহুত মানে ঘৰ ওলাইছে কিন্তু সঠিক মান বুলি এতিয়াও প্ৰতিপন্ন হোৱা নাই পাইৰ মানটো গতিকে পাইক আমি এই অপৰিমেয় ভিতৰতে ধৰি লওঁ কিন্তু আমাৰ গণিতৰ হিচাপৰ কাৰণে বা ক্যালকুলেশনৰ সহায় হোৱাৰ কাৰণে আমি পাইৰ মানটো 22/7 বুলি ধৰি লওঁ সেই গতিকে পাইটো অপৰিমেয়ত থাকিব কিন্তু 22/7 অকলে যদি আমি সুধো এইটো কিন্তু পৰিমেয় সংখ্যাই হ'ব ঠিক আছে তো এতিয়া মই আজি কম তোমালোকক সংখ্যা ৰেখাত √2 √3 আৰু √5 কি দৰে আমি বহাব পাৰো চাও তোমালোকে এটা কথা জানা যে সংখ্যা ৰেখা মানে কি এডাল ৰেখা আমি যেনেকৈ আঁকিম নয়াতে প্ৰতিটো ৰেখা একটা বিন্দুৰ সমষ্টি এই বিন্দুৰ সমষ্টি যদি আমি এই ৰেখাটোৰ ওপৰত যিকোনো এটা বিন্দু আমি লওঁ ধৰি লৈছো আমি এটো শূন্য আমি আগতে কেনেকৈ শিকিছো যে এটো শূন্য এটো 1 হয় এটো 2 হয় এটো 3 হয় আমি 1 2 3 কেটাহে চিনি পাওঁ সংখ্যা ৰেখাত আমি 1 2 3 হে বহাই থাকো কিন্তু তোমালোকে জানি আচৰিত হবা এই যে বিন্দুবিলাক এই ৰেখাটোৰ সৃষ্টি কৰিছে ইয়াত হাজাৰ হাজাৰ লাখ নহয় অগণন বিন্দুৰ দ্বাৰা ই সৃষ্টি হৈছে কাৰণ ই আগবাঢ়ি গৈয়ে থাকিব গতিকে ইয়াত অলপ অকল 1 2 3 4 এই বিন্দু কেটা ইয়াত থকা নাই অসংখ্য বিন্দু আছে এই অসংখ্য বিন্দুবিলাকৰ মাজত আমি আলোচনা কৰা সকলোবোৰ বিন্দু ইয়াত সোমাই আছে গতিকে নিশ্চয় অপৰিমেয় সংখ্যা থাকিব তো অপৰিমেয় সংখ্যা যদি আছে আমি 1 2 3 ক স্কেলৰ সহায়ত ধৰি লৈছো যে ইয়াৰ পৰা দূৰত্ব 1 হ'ল দূৰত্ব 2 হ'ল সমানকে লৈছো বুজি পাইছো কিন্তু যে √2 বুলি কওঁ আমি স্কেলৰ সহায়ত কিনেকে বাছি লম যে √2 টো কোনফালে হ'ব ইয়াৰ আসল মানটো কি 1 হ'ব নে 2 হ'ব নে 2 ৰ মাজত হ'ব নে ইয়াৰ মাজত হ'ব আমি অলপ ভাবতে অলপ দিগদাৰ হয় না কিন্তু আমাৰ এনেকুৱা সুন্দৰ কিছু পদ্ধতি আছে যাৰ জৰিয়তে এই √2 √3 বিলাকক সঠিকভাৱে এডাল সংখ্যা ৰেখাত বহুৱাই দিব পাৰো প্ৰথমতে আমি চাও যে √2 কিদৰে সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰি আমি এটা পঢ়িম √2 বিষয় তোমালোকৰ পৰীক্ষাৰ কাৰণে এটো বৰ দৰকাৰী প্ৰশ্ন √2 সংখ্যা ৰেখাত উপস্থাপন কৰা বুলি পৰীক্ষাত আহে গতিকে ভালদৰে মনোযোগ দি চাবা প্ৰথমতে এটা কথা জানিব লাগিব √2 কথা কোৱাৰ আগে এটা কথা জানিব লাগিব তোমালোকে জানা পাইথাগোৰাছৰ সূত্ৰটো কিহত খাটিব যে সমকোণী ত্ৰিভুজ এটাৰ ক্ষেত্ৰত খাটিব ধৰি লবা মই এটা এনেকুৱা সমকোণী ত্ৰিভুজ আঁকিছো এইটো এটা সমকোণী ত্ৰিভুজ
নামটো যিকোনো ধৰা ABC দিলো মই সেইটো কথা নাই এইডাল বাহু মই 1 বুলি ধৰি লৈছো মানে 1 একক হি 1 সেন্টিমিটাৰ হওক 1 ইঞ্চি হওক 1 মিটাৰ হওক মুঠতে যিয়ে নহওক এককটো মই সুবিধাৰ কাৰণে 1 একক বুলি কৈছো তুমি যি লোৱা তাতেই হ'ব 1 একক এই বাহুটো BC বাহুটোক মই 1 বুলি ধৰি লৈছো যদি AB বাহুৰ মান 1 একক হয় BC বাহুৰ মান 1 একক হয় আৰু যদি ই এটা সমকোণী ত্ৰিভুজ হয় AB কোণটো 90 ডিগ্ৰী তেতিয়া হলে এই কৰ্ণডালৰ দিশ কিমান হ'ব আমি পাইথাগোৰাছৰ সূত্ৰ মতে ওলাব পাৰো কি হ'ব যে AC স্কয়াৰ মানে পাইথাগোৰাছৰ সূত্ৰ মতে কৰ্ণৰ বৰ্গ = বাহুৰ বৰ্গ যোগ বাহুৰ বৰ্গ মানে AB স্কয়াৰ + BC স্কয়াৰ এইটো হল পাইথাগোৰাছৰ সূত্ৰ তোমালোকে জানা এইটো তো AB মানে কি ধৰিছো 1 ধৰিছো তাতে 1 স্কয়াৰ BC মানে 1 ধৰিছো মানে 1 স্কয়াৰ 1 1 গুণ 1 1 1 গুণ 1 1 1 2 তে আমাক লাগে AC ৰ মান হে গতে AC স্কয়াৰ না লাগে গতিকে আমি AC = কি হ'ব বৰ্গমূল লব লাগিব মানে 2 ৰ বৰ্গমূল কিমান হ'ব √2 এইখিনি কথা আমি কিয় জানিব লগা হল যে এই √2ৰ মানটো আমি কৰ পৰা পাইছো তাক আৰম্ভণিতে আমি জানি ললেহে এই √2 সংখ্যা ৰাখাত বহাওতে আমি বুজি পোৱা সহজ হ'ব তোমালোকে খালি মনত ৰাখা যে AC নামৰ এডাল বাহুৰ যদি দৈৰ্ঘ্য √2 হ'ব লাগে তেনেহলে এনেকুৱাকে AB আৰু BC অৰ্থাৎ দুডাল বাহু 1 একক জোখৰ মানে এটা সমকোণী ত্ৰিভুজ আমি লব লাগিব তেতিয়াহে √2ৰ মানটো আমি পোৱাটো সম্ভৱ হ'ব পাৰে ঠিক আছে তো এইখিনি মনত ৰাখা আমি কেনেকৈ ইয়াত বহাম চাই লবা তোমালোকে তো এতিয়া যেহেতু √2ক আমি সংখ্যা ৰেখাত বহাম প্ৰথমতে আমি এডাল সংখ্যা ৰেখা ইয়াতে আঁকি লম মই হাতেৰে আঁকিছো দেখাত সিধা নহব পাৰে তোমালোকে কিন্তু যেতিয়া বহি থাকিবা স্কেল লৈ আঁকিবা মই বৰ্ডত একদম সিধা নিচিনা লাগা নাই কিন্তু তোমালোকে সিধা কৰিব লাগিব এটো হৈ গল প্ৰথম কথা ইয়াত যে √2 লিখিছো আমি এটা ধনাত্মক সংখ্যা ইয়াত 1 লিখিছো এটা ধনাত্মক সংখ্যা ইয়াত 1 লিখিছো এটা ধনাত্মক সংখ্যা গতিকে শূন্যটো আমি বহুতে কি কৰে জানানে সংখ্যা ৰেখাৰে ৰাখিব মাজতে শূন্য তুলি দিব ঠিক আছে তুমি মাজত দিলে ভুল নহয় কিন্তু মাজত দিয়াৰ পিছত ধনাত্মক সংখ্যাবিলাক এইফালে লিখিবলৈ জায়গা থাকিল কিন্তু ঋণাত্মক সংখ্যাবিলাকৰ কাৰণে ইমানে জায়গা ৰাখি দিলো অথচ আমি এটাও ঋণাত্মক সংখ্যাত লিখিব লগা নাই গতিকে আমি কি কৰিব লাগে টেকনিক্যালি বস্তুটো চাব লাগিব যে ইয়াত কি হ'ব তো মই এতিয়া ইয়াতে দিছো শূন্যটো আসলে কোনো কথা নাই মই ইয়াত দিলেও হ'ব মই ইয়াতে দি দিছো কোনো সমস্যা নাই তো এতিয়া আমি কি কৰিম এই যে আমি সংখ্যাবিলাক লিখিম জেনেৰেলি আমি কি লিখো 1 2 3 4 লিখো নহয় ইয়াতে আমি চাওছো a আৰু b ৰ মাজত দূৰত্ব কিমান লৈছো 1 লৈছো গতিকে আমি ইয়াতে অলপ পাতল কৰি 1 দিছো যাতে আমাৰ ছবিটো দেখাত অলপ ভাল হয় ইয়াতে মই 1 লিখি দিছো কিয় দিছো জানানে কাৰণ এইটো আমি শূন্য বুলি কৈছিলো এইখিনি 1 ৰ দাগ দিছো ইয়াতে কাৰণ শূন্যৰ পৰা 1 লৈকে 1 একক হিচাপে লব লাগিব কাৰণ আমাৰ ছবিটোৱে কৈছে √2 যদি পাব লাগে তেনলে আমাৰ এই দূৰত্বটো 1 একক হ'ব লাগিব সেই গতিকে মই কি কৰিছো ইয়াতেও দিব পাৰিলো হয় কিন্তু ইয়াতে বহুত সৰু হৈ যাব ইয়াতে দিব পাৰিলো হয় ইয়াত বহুত ডাঙৰ হৈ যাব গতিকে মিলাকৈ আমি কি কৰিছো মই ইমান মান দূৰত্বত 1 এককটো দি দিছো ধৰিলা মই ইয়াকে a নাম দিছো এটো শূন্য এটো a নাম দিছো বা তোমাৰ যেটো o abc দিয়া আছে তো এটা কাম কৰিব পাৰা এই শূন্যটো আমি এটো 0 ইয়াত আমি a নাম দিছিলো ইয়াত আমি b নাম দিছো কোনো কথা না আসলে শূন্যৰ দাগ এটো আমি শূন্যৰ দাগৰ আমাৰ এই a পইণ্টৰ কাৰণে আমি a দি দিছো আৰু b পইণ্টৰ কাৰণে b দি দিছো আৰু এইখিনি দূৰত্বত কিমান আছে আমাৰ 1 আছে 1 একক আছে এখিনি 1 একক আছে ঠিক আছে এটা কি কৰিম এই b পইণ্টত যাতে আমাৰ সমকোণী ত্ৰিভুজৰ সৃষ্টি হয় তাৰ কাৰণে সমান যোগ 1 এককৰ এটা আমি লম্ব আঁকিম ইয়াতে এটা কিন্তু সিধা হ'ব লাগিব আৰু মনত ৰাখিবা এইখিনি দূৰত্ব যিমান এইখিনি দূৰত্ব সিমানে হ'ব লাগিব কিন্তু মোৰ হাতেদি আগতে যদি এক্স্যাক্টলি নিমিলিবও পাৰে তোমালোকে চাই লবা কিন্তু দূৰত্বটো একে কৰিব লাগিব মই এটো c পইণ্ট দি দিছো অৰ্থাৎ এইটো হল মোৰ a পইণ্ট এইটো b পইণ্ট এইটো c পইণ্ট এই ত্ৰিভুজটোৰ নিচিনা হয় এতিয়া আমি a আৰু c সংযোগ কৰি দিম a আৰু c সংযোগ কৰি দিছো এইটো যদি 1 একক হয় এইটো যদি 1 একক হয় তেনলে পাইথাগোৰাছৰ সূত্ৰ মতে আমি কি পালো AC ৰ মানটো √2 হ'ব মানে আমাৰ ছবিত পোৱা এই যেটো AC আছে এই মানটো √2 হৈ গল হলনে এইখিনিলৈকে বুজি পাইছা নাই কিয় আমি এখিনি 1 একক লৈছো এখিনি বুজি পালা কাৰণ যেহেতু আমি √2 ৰ কথা কৈ আছো √2 কৰ পৰা পাম আমি হেতু কিন্তু প্ৰথম জানিব লাগিব সো √2 মানে কৰ পৰা পালো এই ছবিটোৰ পৰা পালো যেতিয়া 1 একক হ'ব সমকোণী ত্ৰিভুজ হ'ব তেতিয়া কৰ্ণডাল √2 একক হৈ যায় √2 একক হয়নে সেই গতিকে আমি ইয়াতেও সংখ্যা ৰেখা যেহেতু সংখ্যা ৰেখাতে বহাব লাগিব সংখ্যা ৰেখাডাল পাতি পেলাই আমি এই ছবিটো ইয়াতে আমি হিসাব কৰি 1 একক কৰি পাতি দিছো আৰু AC মানে √2 হৈ গৈছে এতিয়া এইখিনি কথা কোৱাৰ আগে মই আৰু এটা কথা চাবা ধৰিলা এইটো এটা বৃত্তৰ আমি ব্যাসাৰ্ধ কেনে এনেকে আকৌ এডাল ব্যাসাৰ্ধ হৈ গল
আচ্ছা যদি মই ব্যাসাৰ্ধডাল এনেকে নাকি পেলাই মই যদি এনেকে আঁকো কিবা অসুবিধা আছে নেকি নাই নহয় এইডাল ব্যাসাৰ্ধ যদি 5 সেন্টিমিটাৰ হয় এইডালো 5 সেন্টিমিটাৰে হ'ব কাৰণ ব্যাসাৰ্ধটো এটা বৃত্ত সদায় সমান থাকিব গতিকে মই এই ব্যাসাৰ্ধটো ঘূৰাই পেলাই যদি ইয়ালৈকে নমাই আনো ইয়ালৈকে একে পাছে হৈ থাকিব গতিকে তুমি ভাবা যে যদি OC ডালক মই এডাল ব্যাসাৰ্ধ বুলি লওঁ এটা বৃত্তৰ যদি ব্যাসাৰ্ধ বুলি কওঁ তেতিয়াহ'লে OC ডাল এনেকে আছে এই বৃত্তটো যদি মই এনেকে কম্পাছৰ পৰা ঘূৰাই আনো কি হ'ব চাবাচোন লাগে এটা বৃত্তৰ এটা অংশ এটা হ'ব না এনেকে চাবাচোন এইটো তানে যদি মই ভাবো যে এইডাল মোৰ কাটা কম্পাছ এই কাটা কম্পাছডাল মই এনেকে ঘূৰাই আনি মই ইয়াত দিছো তেতিয়া ইয়াত পৰিব নহয় এই বিন্দু ধৰা এই ডি বিন্দুটো টাচ কৰিছে তাৰমানে এই ৰুটটোৰ দৈৰ্ঘ্যটো যিমান মানে OCৰ দৈৰ্ঘ্য যিমান বা আমি ACৰ দৈৰ্ঘ্য যিমান বুলি কওঁ তাহলে ADৰ দৈৰ্ঘ্য একেই হ'ব কাৰণ AC সমান AD কি হ'ল জানা নহয় কাৰণ OC ডালক আমি ব্যাসাৰ্ধ হিচাপে লৈছো আৰু কম্পাছৰ জৰিয়তে তাক আমি তোমালোকে যেতিয়া কম্পাছডাল লবা নহয় কম্পাছডাল ইয়াত ল'ব লাগিব লৈ পেলাই ইয়াক আমি ঘূৰাই দিব লাগিব ঘূৰাই দি ইয়াত লাগিব নহয় গতিকে ব্যাসাৰ্ধ যেহেতু AC সমানে হৈ গ'ল ৰুটটো সমানে হৈ গ'ল গতিকে ঘূৰাই আনিলে কি থাকিব দূৰত্বটো কম পৰিৱৰ্তন নহ'ব নহয় ৰুটটো হৈ থাকিব তাৰমানে AC সমান AD ACৰ যোগটো আৰু ADৰ যোগটো একে হৈ যাব তাৰমানে এই D পইণ্টটো হ'ব আমাৰ কি এই D পইণ্টটো আমাৰ ৰুটটোৰ কাৰণে বিন্দু কাৰণ আমি কৈছিল নহয় 0 ৰ পৰা C লৈকে বা A ৰ পৰা C লৈকে দূৰত্ব ৰুটটো আছিল তে এইখিনি দূৰত্ব ৰুটটো তাৰমানে এই পইণ্টটো হ'ব ৰুটটো তো এনেকৈ আমি ক'ব পাৰো যে ৰুট ওভাৰ থকা কোনোবা এটা সংখ্যা যদি আমি সংখ্যাৰ আকাৰত উপস্থাপন কৰিব লাগে তেনে এই পদ্ধতি অৱলম্বন কৰি ৰুটটোক আমি বহাব পাৰো সো পৰীক্ষাত আহিলে মই যিখিনি কথা মুখেৰে ক'লো নহয় তোমালোকে লাইন পাতি সেইখিনি কথাকে লিখিব লাগিব যেনে সংখ্যাৰ আকাৰে লকা হ'ল ইয়াত শূন্য বিন্দুটো অংকন কৰি ইয়াত A বিন্দু হিচাপে লৈ 1 একক দৈৰ্ঘ্যৰ এটা যোগ লোৱা হ'ল B পইণ্ট হিচাপে B পইণ্টত মানে 1 একক দৈৰ্ঘ্যৰ সমকোণী ত্ৰিভুজ হোৱাকৈ এটা লম্ব অংকন কৰা হ'ল এতিয়া AC সংযোগ কৰা হ'ল পাইথাগোৰাছৰ সূত্ৰ মতে AC দৈৰ্ঘ্যটো √2 একক গতিকে এই √2 একক অৰ্থাৎ AC বাহুক ব্যাসাৰ্ধ হিচাপে লৈ যদি আমি O বিন্দুৰ পৰা এটা মানে চাপ আঁকো বা এটা যদি আমি এনেকে চাপ আঁকি যদি আঁকো ব্যাসাৰ্ধটো তেনেহ'লে হি সংখ্যা ৰেখাৰ D বিন্দুৰ অংক কাটিব আৰু এই D বিন্দুটো হ'ল আমাৰ √2ৰ অৱস্থান তো এনেকৈ লিখিলে আমাৰ √2 কিদৰে সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰি সেই প্ৰশ্নৰ উত্তৰ শুদ্ধ হৈ যাব যদিও মই কওঁতে বেছি সময় লাগিল বুজোৱাৰ কাৰণে সময়বিলাক লৈছে তোমালোকৰ বেছি সময় নালাগে খুব কম সময়তে উত্তৰটো লিখিব পাৰিবা ঠিক আছে বুজি পালা এতিয়া মই √3 টো কৈছো চাবা √3 যদি আমি সংখ্যাৰ আকাৰত উপস্থাপন কৰিব লাগে তেতিয়া আমি কি কৰিম তো √2 কি কৰিছিলো আমি চিন্তা কৰিছিলো যে √2 কেনেকৈ হিসাব কৰিব পাৰো এতিয়া আমি √3 হিসাব কৰিব লাগিব কেনেকৈ আমি √3 পাব পাৰো তোমালোকে এটা কথা চোৱা অলপ আগতে আমি কৰিছিলো এইখিনি 1 একক লৈছিলো এইখিনি 1 একক লৈছিলো আৰু এইখিনি আমাৰ √2 বুলি কৈছিলো হয়নে মনত আছে নে 1 একক এইখিনি √2 বুলি কৈছিলো এতিয়া এই ছবিটোৰ পুনৰবাৰ আমি সহায় ল'ব লাগিব ধৰা এইটো মই কি কৈছিলো এবাৰ নামটো বদলাই দিছো O কৈছো A কৈছো আৰু এখানে B বুলি কৈছো পাইথাগোৰাছৰ সূত্ৰ মতে কি পালো যে OB = আমাৰ মানে √1² + 1² = √2 OB মানে √2 পাই গলো এতিয়া আমি কি কৰিব লাগিব এই যে 1 একক লৈছো B বিন্দুটোত এটা লম্ব আঁকিব লাগিব যাতে হিয়ৰ তাৰ দৈৰ্ঘ্য 1 একক হয় অৰ্থাৎ ইয়াৰ সমান হ'ব লাগিব কিন্তু এটো সমান কৰিব এটো লম্ব হ'ব লাগিব আৰু এইডালৰ দৈৰ্ঘ্যটো অৰ্থাৎ BD বুলি যদি মই কওঁ তেনে BD দৈৰ্ঘ্যটো 1 হ'ব লাগিব পাইছনে এতিয়া আমি এই D আৰু O টো সংযোগ কৰি দিম সংযোগ কৰি দিলো দিয়াৰ লগে লগে তোমালোকে চোৱা OD = কিমান হ'ব OD = √, কৰ্ণৰ বৰ্গ √, চিন দিব লাগিব কাৰণ ইয়াতে স্কয়াৰ দিয়া নাই নহয় আমি তো কি হ'ব OB² + BD² = কি হ'ব OB মানে কি পালো আমি √2 পালো মানে √2² প্লাস BD মানে কি পালো 1 মানে 1² এটা √2 তো থাকিল √2² বলে হ'ব 2 যোগ 1² মানে 1 মানে 2 একে 3 তাৰমানে চোৱা OD = √3 অৰ্থাৎ এই যেটো OD পাইছো আমি এটো পালো √3 মানে তুমি চিন্তা কৰিব লাগিব যে √2 যদি আমি 1 একৰ জৰিয়তে পাম √3 কেনেকৈ পাম সেই কথা তুমি নিজে চিন্তা কৰিব লাগিব আৰু √3 পোৱাৰ ৰাস্তা হৈছে এইটো মানে আগৰ যেনেকৈ এডাল বাহু 1 লৈছিলো এবাৰ √2 নামৰ বাহুটোক আমি ল'ব লাগিব আৰু তাৰ ফলতে কি হ'ব এইফালে 1 আৰু √3 লোৱাৰ লগে লগে
পাইথাগোৰাছৰ সূত্ৰৰ মতে OD মানে এই বাহুডাল ইজ ইকুৱেল টু √3 হৈ যাব এই কনসেপ্টটো আমি √2 নিচিনাকৈ সংখ্যা ৰেখাত বহাব লাগিব পুনৰবাৰ আমি কি কৰিম এডাল সংখ্যা ৰেখা আঁকিম ইয়াতে কিন্তু এটা কথা মন কৰিবা √3 ৰ কথা লিখোতে কিন্তু √2 কথাটো মেনশন কৰিব লাগিব পটকতে √3 টো তুমি ক'ব নোৱাৰিবা কাৰণ এইখিনি ছবিটো লাগিব নহয় তোমাক গতিকে কি কৰিবা সংখ্যা ৰেখা আঁকিবা পুনৰবাৰ মই শূন্যটো এফালে দিছো অলপমান শূন্য এই শূন্যটোকে মই কি কৰিছো আমাৰ ত্ৰিভুজটো O নাম দিছো একো কথা নাই এই শূন্যটোকে O নাম দিছো এইডাল কিমান ল'ব লাগিব আমি 1 একক চোৱা লাগি ইয়াৰ পৰা আৰম্ভ কৰিম এইডাল 1 একক লাগিব অৰ্থাৎ ইয়াতে 1 একক একনি দিছো মই অলপ পাতলকে দিছো ইয়াৰ নামটো মই A কৈছো আৰু এইখিনি হৈছে 1 একক ইয়াত আমাৰ লম্ব আঁকিব লাগিব সেইডালে 1 একক হ'ব লাগিব ইয়াৰ যিমান দৈৰ্ঘ্য স্কেলেৰে জুখিবা তোমালোকে মই হাতেৰে দিছো অলপ ইফালে ইফালে হ'ব পাৰে এইটো দিছো ধৰা এইটো B এইটো 1 একক এতিয়া আমি কি কৰিম এইডাল দিব লাগিব এইটো এডাল কিমান পাইছিলো √2 পাইছিলো আমি √2 পালো যেহেতু আমি √3 লৈকে যাব লাগিব এক্সট্ৰা কানি কৰিব লাগিব এইখিনি মানে B বিন্দুটোত এটা লম্ব আঁকিম এই লম্বটো চাবা 90 ডিগ্ৰী হ'ব লাগিব বহুতে কি কৰে লিখতে লম্ব বুলি কৈ দিয়ে ছবিটোত কিন্তু লম্বৰ নিচিনাকৈ নাকে মানে 90 ডিগ্ৰী নহয় তোমালোকে লিখা আৰু আকাৰ মাজত এটা সামঞ্জস্য ৰাখিব লাগিব সো আমি এটা লম্ব আঁকিলো চাবা কিন্তু এই বাহুডাল আকৌ 1 হ'ব লাগিব কাৰণ এই কিনডাল সমান হ'ব লাগিব এটো 1 দিছো নহয় এডাল 1 এই পইণ্টৰ নাম কি দিছো আমি D পইণ্ট দিছো ঠিক আছে এটা D আৰু O টো সংযোগ কৰিব লাগিব D আৰু O সংযোগ কৰিব আমি এটো সংযোগ কৰিলো এতিয়া এই OD নামৰ যিডাল বাহু পাইছো কিমান হৈছে √3 হৈছে OD বাহুডাল ডালৰ যোগ হৈছে √3 এতিয়া একেখিনি কাম কৰিম আমি যেনেকৈ আমি √2 কম্পাছৰ জৰিয়তে ব্যাসাৰ্ধ হিচাপে লৈ পেলাই এটা চাপ আঁকিছিলো নহয় এইবাৰ সেই কামটো ইয়াত কৰিব লাগিব O বিন্দু কেন্দ্ৰ কৰি OD সমান √3 এককৰ ব্যাসাৰ্ধলৈ মানে যোগটো এখিনি হ'ব লাগিব কম্পাছৰ বিন্দু ইয়াত থাকিব লাগিব আৰু এটা বিন্দু ইয়াত থাকিব লাগিব ইয়াৰ যেটো দৈৰ্ঘ্য √3 হৈছে নহয় এইখিনিকে এটা ব্যাসাৰ্ধ হিচাপে লৈ চাপটো আঁকিব লাগিব আৰু এই চাপটো এনেকৈ আকতে আকতে আমাৰ য'ত পৰিব ইয়াতে চাব লাগে ইয়াত যিমান লৈছো নহয় এটা ঘূৰি ঘূৰি আহিব এনেকৈ চাম মই দেখাই দিছো এনেকৈ ইয়াত পৰিছে য'তে পৰিছে তোমালোক ভালকে চাবা কম্পাছেদি ইবাৰ হ'ব ধৰা ই বিন্দু দিছো এই ই বিন্দুটো হৈ গল কি আমাৰ √3 ৰ অৱস্থান কাৰণ দৈৰ্ঘ্যটো আমি √3 লৈছো নহয় এই √3 লোৱাৰ কাৰণে যেহেতু চাপটো আমি তেনেকৈ আঁকিছো তোমালোকৰ কম্পাছে যিখিনি জায়গাত কাটি দিয়ে সেইখিনি হ'ব তাৰ অৱস্থান সো এই ই বিন্দুটো হৈছে আমাৰ √3 ৰ অৱস্থান গতিকে আমাক পৰীক্ষাত যদি সুধে যে √3 কিদৰে সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰে তোমালোকে এই পদ্ধতিখিনি অৱলম্বন কৰিব লাগিব √2 কৰতে √2 কথাখিনি লিখিব লাগিব কিন্তু √3 যদি তোমাক প্ৰশ্নটো সুধে √2 কথাখিনিও সংক্ষেপে তুমি লিখিব লাগিব কাৰণ √3 পাবলৈ √2 সহায় তুমি ল'বই লাগিব গতিকে লিখিবও লাগিব সো সেইখিনি কাম কৰিবা ঠিক আছে বুজি পালানে বাৰু বহুত টান কথা একো নহয় কেৱল 1 2 3 4 বিলাকৰ কথা আমি জানো সংখ্যা ৰেখাত 1 2 3 4 বহাব লাগে বুলি বৰ্গমূল থকা চিন থকা সংখ্যাবিলাক বহাবলৈ আমি কিছুমান বেলেগ পদ্ধতি অৱলম্বন কৰিব লাগে আৰু আজি আমি তাকে শিকিলো এতিয়া আৰু এটা আহিল √5 এই √5 টো মই তোমালোকলৈ এৰিলো বেছি তাৰ একদম নহয় বৰংচ মই ক'ব খুজো √2 আৰু √3 কৈ √5 টো সহজে হয় কিন্তু আশা কৰিছো তোমালোকে এই √5 টো নিজেই তোমালোকে কৰিবা আৰু যদি পাৰা কমেন্টত মোক এই গণিতটো কৰি দেখুৱাবা যদি মই এনেকুৱা বহুত ষ্টুডেন্ট পাও যে নেকি √5 টো কৰিব পাৰা নাই তেতিয়া আমি পুনৰবাৰ এই √5 টো তোমালোকক মই কৰি দিম কিন্তু মই এটো নাভাবো যে তোমালোকে নোৱাৰিবা পাৰিবা বুলি ভাবিছো আৰু তোমালোকে কৰি কিন্তু মোক কমেন্টত নিশ্চয় লিখিবা আৰু মই তেতিয়া ভাবিম যে মোৰ এই শিকোৱাখানি তোমালোকক কামত আহিছে তো আজিলৈ মই ইমানতে এৰিছো আৰু এনেকুৱা ক্লাছ মই প্ৰতিদিনে তোমালোকৰ কাৰণে লৈ আহিম ক্লাছ 9 ৰ কাৰণে আৰু ক্লাছ 10 ৰ কাৰণে লৈ আহিম মই গতিকে তোমালোকে এইখিনি ভালদৰে মানে চাই থাকিবা আৰু যাতে তুমি মোৰ এনেকুৱা ক্লাছ বিলাক পোৱা তোমালোকে এনেকুৱা ক্লাছ বিলাক পোৱা মোৰ যেটো কুলেন কলিতা পেজ এই পেজটো তোমালোকে ফলো কৰিবা আৰু সদায় এনেকুৱা ক্লাছ তোমালোকে পাই থাকিবা সো আজিলৈ এৰিছো ধন্যবাদ